নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ৰাতিপুৱাৰ কেইটামান শুভ আৰু অশুভ সংকেত আজি আপোনালোকক জনাবলৈ লৈছো। ৰাতিপুৱা যদি মেকুৰীয়ে কন্দা শুনা বা দেখা পায় তেনেহলে সেয়া এক অশুভ সংকেত। যদি ৰাতিপুৱা কাউৰীয়ে কথা কোৱাৰ দৰে শব্দ কৰে তেনেহলে সেয়া শুভ সংকেত, ঘৰলৈ আলহীৰ আগমনৰ আগজাননী হয়। বগা মেকুৰী ঘৰলৈ অহা এক শুভ সংকেত হয়। যদি কাউৰীয়ে আপোনাৰ মূৰৰ ওপৰতে বহি গছৰ ওপৰত বা মূৰৰ ছালৰ আপুনি য'ত আছে তাৰ ঠিক ওপৰতেই যদি থাকি পেলাই চিঞৰে তাৰ সেয়া বিপদৰ আগজাননী। কুলি চৰাইৰ মাত শুনা শুভ হয়, কিন্তু কুকুৰে যদি কন্দা শুনা পায় তেনেহলে সেয়া বিপদৰ আগজাননী বা অশুভ সংকেত। ৰাতিপুৱা যদি চৰাইৰ মাত শুনা পায় সেয়া এক শুভ সংকেত হয়। আৰু গৰু যদি ঘৰলৈ আহে, যিকোনো গৰু, বাহিৰৰ গৰু যদি ঘৰলৈ আহে সেয়াও এক শুভ সংকেত হয়। বগা পাৰ চৰাই যদি ঘৰলৈ আহে সেয়াও এক শুভ সংকেত। ৰাতিপুৱা যদি গাখীৰৰ ভৰ্তি পাত্ৰ দেখা পায় তেনেহলে সেয়া এক শুভ সংকেত। ৰাতিপুৱা যদি কাৰোবাৰ কন্দাৰ শব্দ শুনে সেয়া এক অশুভ সংকেত, আৰু ৰাতিপুৱাতে যদি কৰবাত গছ কাটি থকা দেখা পায় সেয়াও এক অশুভ সংকেত। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।